Hello everyone. এই ভিডিঅ'ত আমি ক্লাছ 9ৰ যি সায়েন্স আছে সায়েন্সৰ চেপ্টাৰ 3 অণু আৰু পৰমাণু সেই সম্বন্ধীয় পাঠটোৰ কিছুমান এমসিকিউ কৰিম। তো প্ৰথম কোৱেশ্চনটো হৈছে সোণৰ চিহ্ন কি? ইয়াৰ সোণৰ সাংকেতিক চিহ্ন কি বুলিও দিব পাৰে। তো ইয়াৰ অপচনবোৰ আছে AG, AU, AR, AS। তো ইয়াৰ উত্তৰটো হ'ব AU। নেক্সট, পৰমাণুবোৰ অবিভাজ্য বুলি কোনে মত আগবঢ়াইছিল? বৰ, ৰাদাৰফৰ্ড, আইনষ্টাইন, ডেল্টন। তো উত্তৰটো হ'ব আমাৰ ডেল্টনে আগবঢ়াইছিল। ক্লৰিনৰ পাৰমাণৱিক ভৰ 23U, 35.5U, 2.3U, 35U। তো উত্তৰটো হ'ব আমাৰ 35.5U বি। নেক্সট আমাৰ এমনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত হৈছে 14:3, 1:3, 3:14, 3:1, 14:3। তলৰ কোনটোৰ সৰ্বাধিক সংখ্যক পৰমাণু আছে? 18 গ্ৰাম O2, 18 গ্ৰাম H2O, 18 গ্ৰাম CO2, 18 গ্ৰাম CO4। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 গ্ৰাম CO4। যিকোনো গেছৰ এক মলত থকা পৰমাণু সংখ্যা হ'ল 7.022 into 10 to the power 23, 6.022 into 10 to the power 23, 60.22 10 to the power 23, 6022 into 10 to the power 23। তো শুদ্ধ উত্তৰটো হ'ব 6.00022 into 10 to the power 23 বি অপশ্যন। কাৰ্বন মনক্সাইডৰ সংকেত হ'ল CO, CO2, CO3, CO। ইয়াত CO হয়, ইয়াত CO দুটাত থাকিলে অপশ্যনটো CO2 হয়। CO সালফিউৰিক এচিডৰ গ্ৰাম আণৱিক ভৰ 98 গ্ৰাম, 98U, 9.8 গ্ৰাম। ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 98 গ্ৰাম। তলৰ কোনটো 0.5 মল অক্সিজেন ভৰ? 8 গ্ৰাম, 32 গ্ৰাম, 16 গ্ৰাম, 24 গ্ৰাম। 16 গ্ৰাম। 6.022 into 10 to the power 23 এটা হাইড্ৰজেন অণুৰ মলৰ পৰিমাণ হ'ল 10 মল, 20 মল, 1 মল, 30 মল, 1 মল। তলৰ কোনটো মৌলই এটাতকৈ অধিক যোজ্যতা দেখুৱায়? আইৰণ, ছডিয়াম, হাইড্ৰজেন, অক্সিজেন। আইৰণ। Al2O3 ত এলুমিনিয়ামৰ যোজ্যতা হ'ল 2.310.3। তলৰ কোনটো দ্বিমৌলিক যৌগ? N2O2, CH4, Cl2, CH4। তলৰ কোনটো CaCl2ৰ গোট ভৰ? 141U, 131U, 121U, 111U। তো উত্তৰটো হ'ব 111U ডি নম্বৰ। 52 গ্ৰাম HE থকা মলৰ পৰিমাণ হ'ল 3 মল, 6 মল, 13 মল, 10 মল। তো ইয়াত উত্তৰটো হ'ব 13 মল।